নাৰীসকলক আচলতে আগৰ দিনৰে পৰা বক নিলগাই থোৱা হৈছিল তেওঁলোকক কেৱল ঘৰ বাৰী লুৰা ছোৱালী সতি সন্ততিৰ মাজতেই ৰাখিছিল কৃপালুগুৰু শংকৰদেৱে কিন্তু নাৰী শক্তিটোক জাগৰণ দিলে প্ৰকৃত ঠিকনাটো এই দেহটোক যদি এনভলাপ বুলি ধৰা হয় তেতিয়াহ'লে এইটোৰ ঠিকনা আচলতে শ্মশানখন সেইকাৰণে প্ৰতিজন মানুহে কোনোবা এজন গ'লে শ্মশানলৈ যাব লাগে এইটো মোৰ কিন্তু শেষ ঠিকনা যিয়ে শ্মশানক সন্মান জনাব জনা নাই তেওঁ গুৰুজনকো সন্মান জনাব জনা নাই গৃহখনক যেতিয়ালৈ আমি আশ্ৰম কৰিব নোৱাৰিম আমাৰ সন্ন্যাসত্বটো নপজিব ইয়াত অহা ভকত সমস্ত নাহিলে মোৰ অনুভৱ হ'ব লাগিব মই সাপৰ গাঁতত আছোঁ নেকি উদ্ধৱ যদি ভাগৱত হ'ব পাৰিছে বিদুৰ যদি ভাগৱত হ'ব পাৰিছে মৈত্ৰেয় যদি ভাগৱত হ'ব পাৰিছে পৰীক্ষিতে 7 দিন শুনি যদি মহাভাগৱত হ'ব পাৰিছে তেতিয়াহ'লে আমিওতো 7 দিনৰ কাৰণে আহিছোঁ আমি কিয় ভাগৱত হ'ব পৰা নাই কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ শৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত পৰম সন্তোষে পিয়ুক ৰসয়মৃত শ্ৰীমদ্ভাগৱত দশম স্কন্ধ দুলৰী চন্দ ৰামকৃষ্ণৰ মথুৰালৈ প্ৰত্যাৱৰ্তন কৃষ্ণ শংকৰ গুৰু হৰি ৰাম দুনাই দামোদৰে গুৰু বুলন্ত মুত নকৰিবা লাজ আর কিবা লাগে বুলিও সত্তৰে সাধিব সকলোকা তুমি গুৰু মোৰ পৰম দেৱতা পঢ়াইলা শাস্ত্ৰ সমস্ত শুনি শান্দিপনি দিলাই আশীৰ্বাদ
আনন্দে তুলিয়া হস্ত সাগৰৰ পৰা গৈ গৈ এটা সময়ত সান্দীপনী মুনিৰ সন্তানক আনি তেওঁক দিলে। তেওঁ আনন্দিত হ'ল। এতিয়া তেওঁলোকৰ শিক্ষা গ্ৰহণ শেষ, আহিব এতিয়া। আৰু সেইকাৰণে গুৰুক কৈছে যে আপোনাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিলোঁ। গুৰু গু অৰ্থে এন্ধাৰ, ৰু অৰ্থে পোহৰ। এন্ধাৰৰ পৰা পোহৰলৈ যিজনে বুটলি লৈ যায় সেইজনে আমাৰ গুৰু। আৰু সেই গুৰুক কৈছে যে মোক ক'বলৈ কিন্তু লাজ নকৰিব, কিবা যদি ক'বলগীয়া আছে সেইটো কোৱা, আৰু মই সকলো কাম কৰি দিম, সমাধান কৰি দিম। গতিকে সাধিব সকলো কাজ। এইকাৰণেই কৰিম, তুমি মোক জ্ঞানলব্ধ কৰি দিলা, তুমি মোক তৃতীয় নয়ন দি দিলা, মোৰ আত্ম উপলব্ধি কৰি দিলা। তুমি আচলতে পৰম দেৱতা। মোৰ শাস্ত্ৰত থকা শব্দ ব্ৰহ্মবিলাক মোৰ হৃদয়ত আনন্দৰে তুমি ভৰাই দিলা। মই কি দিব পাৰোঁ? এই কথাবিলাক শুনি আচলতে সান্দীপনী মুনি বুজিছে এইজন এলাহেলা নহয়, সেইজন। মই আনন্দিত আজি। বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, কাৰণৰ কাৰণ এই যেন প্ৰভু ভগৱন্তই মোক আহি আৰু কৈছে গুৰু বুলি পেলাই, তুমি হ'লে জগতৰ গুৰু, তুমি কিন্তু মোক খুজিছা। গতিকে সান্দীপনী মুনিয়ে বেলেগ একো দিব নোৱাৰে, এটা সম্পদ দিলে, আশীৰ্বাদ। বৰ ডাঙৰ সম্পদ আশীৰ্বাদ দিয়াটো। মানুহে মানুহলৈ আশীৰ্বাদ প্ৰদান কৰিব লাগে। আমি প্ৰত্যেকেই প্ৰত্যেকৰ মংগলৰ কাৰণে ইয়াত কম দিনৰ কাৰণে আহিছোঁ। সেৱাই আমাৰ জীৱন, সেৱাই আমাৰ ধৰ্ম। স্বয়ং প্ৰভু ভগৱন্ত ধৰাধামলৈ সেৱাৰ বাবে আহিছে, প্ৰত্যেকৰে সেৱা কৰিছে। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, সেইজনে কিন্তু আদৰ্শ দিবলৈ আহিছে। আৰু সেইকাৰণে তেওঁ গুৰুক কৈছে, মোক শাস্ত্ৰৰ জ্ঞান দিলা, অক্ষৰ ব্ৰহ্মক মই জানিলোঁ, শব্দ ব্ৰহ্মৰ মাধ্যমেৰে মই জীৱ ব্ৰহ্মবিলাকৰ প্ৰত্যেকৰে হৃদয়ত মই অনুভৱ কৰিব পাৰিছোঁ। গতিকে কি লাগে কোৱা? বোলে একো নালাগে, মই তোমাক আশীৰ্বাদ দিলোঁ। হাত তুলি তেওঁক আশীৰ্বাদ দিলে। শুনি সান্দীপনী, ধন্য ৰাম কৃষ্ণ সুখাৰ্থক শিষ্য, কোন আছে তুমি বিনা, গুৰু ঋণ মানে সবেও খুজিলা, সকলে পাইলোঁ দক্ষিণা। পাবলৈ আৰু কি আছে? মনৰ যিটো বাঞ্ছা আছিল সন্তান হেৰুৱাৰ, তাকো আনি দিলা। ৰাম কৃষ্ণ নাম ল'লেই আমাৰ হিয়া ভৰি উঠে। এওঁ আমাৰ সকলোৰে হৃদয়ত আছে। এওঁ প্ৰাণাৰাম, এওঁ হৃদিৰাম, এওঁ আত্মাৰাম। এই আত্মাৰামক মই বুজি পাইছোঁ এতিয়া, আৰু হৈ গ'ল, সকলো দিলা। আৰু গুৰু ঋণ এতিয়া বুলিবলৈ একো নাই, সকলো খোজোৱা হৈ গ'ল। দক্ষিণা মই পালোঁ। মৃতক পুত্ৰক দেখিল দুনাই, তোমরা দুইর প্রসাদে, তোমরা দুই হেন কিরিটি থাকুক, মোরইটো আশীর্বাদে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সেই জন্মে জীৱৰ জন্ম সামফল কৰা। মোক সামফল কৰিলা, আৰু মোৰ আশীৰ্বাদ থাকিল দুইজনৰ প্ৰতি। জগতত কীৰ্তি থাকক,
খ্যাতি থাকক জনসমাজে জানক জগতৰ হৰিয়ে মানৱী তনু লৈ জীৱৰ মুক্তি আৰু মংগলৰ নিমিত্তে এনেকৈ জন্মগ্ৰহণ কৰি যি কৰ্ম কোনেও কৰিব নোৱাৰে সেই কৰ্ম কিন্তু কৰিব পাৰে আৰু সেইবাবে মোৰ হিয়াৰ পৰা আশীৰ্বাদ থাকি চলিও গৃহক একোৱে নলাগে মহাতুষ্ট ভৈলো আমি অনুমতি পাই পাছে দুয়ো ভাই গুৰুক গৈলা প্ৰণামী গৃহলৈ গমন কৰিলে মনত বৰ তুষ্টি গুৰুৱে বিচৰাখিনি আমি দিব পাৰিছোঁ আমাৰ যেন আৰু ঋণ নাই গুৰু ঋণ মনত আনন্দ আৰু গুৰুৰ পৰা আশীৰ্বাদ পায় অনুমতি পায় দুয়ো ভাই গুৰুক পুনৰবাৰ প্ৰণাম জনালে ধন্য ধন্য ৰথত চৰিয়াই আনন্দে লৰিলা ৰামকৃষ্ণ দুয়ো ভাই প্ৰজাৰ হৰিষে অমৃত বৰিষে দুইৰ ৰূপ চাইছা ৰথখনত উঠিল মনত বৰ আনন্দ আৰু প্ৰজাবিলাকৰ হিয়াই আনন্দ ইমান সুন্দৰ এই দুজন কথাবিলাক ইমান সুন্দৰ অমৃতৰ দৰে ই নামামৃত ই কৰ্ণামৃত ই বাক্যামৃত ই শব্দামৃত আজি শুনতে শুনতে এইবিলাক যেন জ্ঞানামৃত হৈ গ'ল গতিকে দুইজনলৈ তেওঁলোকৰ ৰূপ চাইছে সুন্দৰ দেখন্তে দিপিতি নখন্দে ত্ৰিপিতি নভাসন্ত লোকে তান আন অবায়ু সমবেগে পাইলা ৰামকৃষ্ণ মথুৰাৰ সন্নিধান ৰথ গ'ল বায়ুৰ বেগেৰে গ'ল মথুৰাৰ ওচৰ পালে মেঘ যেন গজু ৰথ চক্ৰ ঘোৰ পৰিলন্ত শংখ ধ্বনি আখিলন্ত ৰাম কৃষ্ণ দুয়ো ভাই ভৈল সবে জনাজনি সেই সাগৰত শংখক যে বধ কৰিছিল সেই শংখ ভাগি ফুৱাই দিলে বহু দূৰলৈ বিদীৰ্ণ হৈ গ'ল শব্দই মানুহৰ হিয়াই হিয়াই জোকাৰণি আহি গ'ল এনেবোৰ শব্দ কোনে দিব পাৰে এজনে দিব পাৰে ৰামকৃষ্ণ দুইজন চাগে নিশ্চয় আহিল আৰু এই কথাটো চাৰিওফালে প্ৰচাৰ হৈ গ'ল ৰামকৃষ্ণ আহিছে গতিকে জনাজনি হৈ গ'ল মথুৰাৰ প্ৰজা লৰিলৈ উভতি কৰিয়াই আতি উঠা গৈলাই আগবাৰী বসুদেৱ আদি যতে ক বন্ধু মাধৱ মথুৰাৰ প্ৰজাবিলাকৰ আনন্দিত হৈ পৰিল দৌৰা দৌৰি লাগিছে উৎসাহ আহিছে আমাৰ প্ৰাণৰ বান্ধৱ গতিকে সকলো আগবাঢ়ি গৈছে বসুদেৱ তাত গৈছে আৰু বন্ধু বান্ধৱ সকলো গৈছে তেওঁলোক নাছিল আহিছে বিস্তৰ দিৱস কৃষ্ণক নেদেখি আছিলা মৃতক প্ৰায় আনন্দ মূৰ্তিক দেখি জিলে যেন হৰাইবাৰ নিধি পা ধন হেৰাইছিল আজি এই ধন কিন্তু আহি পাইছে আমি যেন প্ৰত্যেকে জি থাকিও কিন্তু মৃত আমি তেওঁৰ নাম ল'ব পৰা নাই
তেওঁৰ দেহ দেখিব পৰা নাই, তেওঁৰ সৌন্দৰ্যৰ পৰা আমি আঁতৰি আছোঁ। সেই দুজনা আকৌ আহি পাইছে। আজি বৰ আনন্দৰ দিন। পিতৃক দেখিয়া দূৰতে ৰথৰ নামিলন্ত কৃষ্ণৰাম। অনেক সাদৰে প্ৰদক্ষিণে দুয়ো কৰিলা পৰি প্ৰণাম। বহু দূৰৰ পৰাতেই ৰথ ৰাখি দিলে। পিতৃদেৱ ভৱ, যি পিতৃৰে চৰাচৰ জগতত বিশ্ব ব্ৰহ্মাণ্ডক আনি দিয়ে, গতিশীল কৰায়, সেইজন পিতৃয়ে কিন্তু মোৰ ওচৰলৈ মোক নাপায়, দৌৰি আহিছে। গতিকে ময়ো আৰু ৰৈ নাথাকোঁ। ৰামকৃষ্ণ দুয়োজনাই ৰথৰ পৰা নামি অনেক সাদৰেৰে প্ৰদক্ষিণ কৰিলে। তেওঁ ঘূৰি ঘূৰি এইজন আমাৰ পিতৃ, আৰু এই বুলি প্ৰণাম কৰিলে, তেওঁক সেৱা ল'লে। বসুদেৱে দুইকো বুকুত সাৱটি কান্দিলাই আনন্দে আতি। পুলকিত তনু লোটক বয় থাকিলা মনে নমাতি। আনন্দত হিয়া নধৰা হ'লে মানুহে কথা ক'ব নোৱাৰা হৈ যায়। বসুদেৱৰ সেই অৱস্থাটো হৈছে। দুইকো যেন বুকুত সাৱটি লৈছে, চকুলো ওলাই গৈছে, তনু দেহ পুলকিত হৈ পৰিছে, লোটক বাগৰি আহিছে, কিন্তু কথা ক'ব পৰা নাই, মৌন হৈ আছে। মৌনভাৱেও বহু মানুহে বহু কথা ক'ব পাৰে। চকুৰ চাৱনিত, ভাৱত, চিন্তাত ইজনে সিজনৰ কথা কোৱা কুই কৰে। ইয়াতো পুত্ৰ শৱক পায়, দুইজনকে পায়, বৰ আনন্দিত, যদিও মুখেৰে ক'ব পৰা নাই। মাত্ৰ গা শিহৰিত তনু পুলকিত হৈছে। আনুজ্ঞাতি হবে ৰাম মাধৱক কৰিলন্ত বহু মান। কৃষ্ণ মুখ পদ্ম দেখি সুখী ভৈলা, জোৰাইলা সবে সবাৰ প্ৰাণ। তাত জ্ঞাতি কুটুম্ব যিমানবিলাক আছিল, বলৰাম আৰু কৃষ্ণ, ইয়াতে মাধৱ বুলি কৈছে। মা অৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী। অৰ্থাৎ আমাক কৌশল কৰি কৈছে এইজন কিন্তু নাৰায়ণ। এই নাৰায়ণে ওচৰত আহি পোৱাত সকলোৱে বহু মান কৰিছে, পাই গ'লোঁ। আৰু কৃষ্ণৰ মুখপদ্ম চাইছে, সুন্দৰ পদ্ম, যাৰ শিবুক সুন্দৰ পথতৈহ হাতী, দান্ত মুকুতাৰ পান্তি, বচন গম্ভীৰ, নাসিকা তিল ফুল সদৃশ, চকু পদুমৰ পাহিৰ লেখীয়া, ধেনুঘূৰীয়া চেলাউৰি, কৰ্ণত কুণ্ডল, হনু উন্নত, এইজন ভগৱন্ত। এই মুখপদ্ম দেখি সকলোৰে বৰ সুখ। এইকেইদিন নেদেখোঁতেই তেওঁলোকৰ মনত বৰ দুখ। আমাৰ মাজৰ পৰা যেন কৰবালৈ গৈছে। কৰবালৈ নহয়, বিদ্যা অৰ্জন কৰিবৰ কাৰণে। কিন্তু তেওঁৰ ওপৰত বিদ্যান আৰু কোনো নাই। যোগী ঋষি সন্ন্যাসী সকলোকে তেওঁ জ্ঞান চক্ষু দিয়ে। দেৱাদিদেৱ মহাদেৱকো জ্ঞান চক্ষু দিছে। কিন্তু সেইজনাই আকৌ আমাৰ বাবে জনসমাজক বুজাইছে যে গুৰুত জ্ঞান ল'বলৈ হ'লে তোমালোকে তেওঁক নীতি নিয়ম আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰি তেওঁৰ বাক্যবিলাক ল'বা। এটি শব্দ যদি তেওঁৰ পৰা তুমি ল'ব নোৱাৰা, তেতিয়াহ'লে এডাল কাৰ এনেই গ'ল। জীৱনক গঢ়িবলৈ কিছুমান শব্দইদি গঢ়া যায়। এই শব্দ ব্ৰহ্ম ল'বলৈ হ'লে লাগিব বিশ্বাস। আমাকো এখন অসমীয়া সমাজখনক কৃপালুগুৰু শংকৰদেৱে শব্দ ব্ৰহ্মই দি আমাক
জগাই দিছে। হে জাতি, হে মোৰ প্ৰাণৰ বান্ধৱসকল, তোমালোক জাগৰিত হোৱা। তোমালোক প্ৰত্যেকেই কিন্তু ভগৱন্তৰ বিচ্ছুৰিত অংশ। কৃপালু গুৰুজনাই ক'লে, যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া। প্ৰত্যেকেই ভগৱন্তৰ কায়া। আমি প্ৰত্যেকতে ভগৱন্ত প্ৰভু আমাতেই লুকাই আছে। আমিবিলাকক লৈ তেওঁ খেতিখন ৰচনা কৰিছে। এইখন খেতি যিসকলে পৰৰ মাটিত আধি লৈ খেতি কৰে তেওঁলোক আধিয়াৰ। কৃষ্ণই আমাক আধি খেতি কৰিবলৈ কোৱা নাই। কৃপালু গুৰু শংকৰদেৱে আমাক আধি খেতি কৰিবলৈ কোৱা নাই। আমাক স্বমাটিত নিজা মাটিত খেতি কৰিব দিছে। মানে গুৰু হ'ল ভূমি, শৰণ হ'ল কঠীয়া। যদি আমি ভগৱন্তৰ দুখানি অভয় চৰণ তলত কায় মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে আশ্ৰয় ল'ব নোৱাৰোঁ, এই ধানৰ গুচিটো যেনেকৈ মাটিত আশ্ৰয় নল'লে সি গোট ধৰি পেলাই ডাঙৰ গছা হ'ব নোৱাৰে, আমিবিলাকো তেনেকৈ নোৱাৰোঁ। সেইকাৰণে কৈছে যে তুমি এই কৰ্মটো কৰা জীৱনক ধন্য কৰিব পাৰিবা। এইটো কৰিব পাৰিলে তুমি আনন্দিত হ'বা। এইকাৰণে ইয়াত কৈছে, চিত হৰিষিত তনু ৰোমাঞ্চিত লোটক বহন্তে যায় মথুৰা বাসীৰ কৃষ্ণ মুখ দেখি হৈ আনন্দৰ সীমা নাই। প্ৰত্যেকৰে হৃদয়ে হৃদয়ে আন্দোলিত হৈছে আনন্দ। নন্দৰ গৃহত থকাজন পৰমানন্দ। এই পৰমানন্দজন আমাতেই লুকাই আছে। কৃপাল গুৰু শংকৰদেৱে ক'লে, বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুসুমুৰা। এই হৰিজনক সুমৰণ কৰিব লাগিলে আমি সৰুৰে পৰা কিছুমান নিয়মৰ মাজত সোমাব লাগিব। আৰু এই নিয়মবিলাক গঢ়াই দিব লাগিব আচলতে পিতৃ মাতৃয়ে। বসুদেৱৰ আদৰ্শেৰে আদৰ্শিত হৈ শান্তিপনী মুনিৰ ওচৰত লোৱা জ্ঞান গৰ্ভ সকলোখিনি লৈ কৃষ্ণই সমাজক দেখুৱাইছে, দেখিলানে? এনেকৈ কৰিব লাগে। তেতিয়াহ'লে আমাৰ সমাজৰ দায়িত্ববিলাক বাঢ়িল। আমি আচলতে আহি থকা নৱপ্ৰজন্মটোৰ পিনে আমি চকু দিব লাগে। তেওঁলোকক সৰুৰে পৰা আমি শিকাব লাগে। মাতৃ গৰ্ভতে আচলতে শিকোৱাৰ ব্যৱস্থাটো আমাক দিছে। দেখিলেই কেনেকৈ এই সপ্তৰথীয়ে বেৰি তেওঁক মাৰিলে, তেওঁ কিন্তু মাতৃ গৰ্ভতে শিকিলে, কিন্তু ওলাই অহাটো শিকিব নোৱাৰিলে। তেতিয়াহ'লে আমি শিকাব লাগে। শিকাব লাগিলে আমি মাতৃবিলাক সচেতন হ'ব লাগিব। কাৰণ নাৰীৰ গৰ্ভতে আমাৰ জন্ম। নাৰী আমাৰ মাতৃ, নাৰী আমাৰ ধৰিত্ৰী, নাৰীয়ে আমাৰ সমাজ গঢ়ি দিব পাৰে। এগৰাকী নাৰীয়ে এখন সমাজত বহু কাম কৰি দিব পাৰে। মানুহক সৎ পথলৈ নিব পাৰে, অজ্ঞানীজনক জ্ঞানীবন্ত কৰি দিব পাৰে। নাৰীসকলক আচলতে আগৰ দিনৰে পৰা বক নিলগাই থোৱা হৈছিল। তেওঁলোকক কেৱল ঘৰ বাৰী ল'ৰা ছোৱালী সতি সন্ততিৰ মাজতেই ৰাখিছিল। কৃপালু গুৰু শংকৰদেৱে কিন্তু নাৰী শক্তিটোক জাগৰণ দিলে। তেওঁলোকক বুজাবৰ কাৰণে তেওঁ টেম্বুৱনী বান্ধ বান্ধোতেও আনকি নিকুলীয়া এগৰাকী আইৰ দ্বাৰা এই গৌৰৱ আৰু অহংকাৰত অফন্দি থকা ডাঙৰ ডাঙৰ উপাধিধাৰীসকলক কিন্তু লজ্জিত কৰাইছিল। তাৰমানে আচলতে সকলোৰে হৃদয়ত হৰি আছে। দৃঢ়তা, সততা, একান্ত বিশ্বাস, তেওঁৰ একান্ত বিশ্বাস আছিল। আৰু সেই বিশ্বাসৰ বাবে সত্যতা ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ দ্বাৰা সেই কামটো পলৰে পানী আনিব নোৱাৰি।
কিন্তু পলৰে পানী আনিছে 2 আঙুল কমি থকা বুলি কৈছে তাতো কিন্তু সুধিছে গুৰুজনে ইমান কৌশল কৰি কিয় বুলি তেওঁ কৈছে মোৰ মূৰৰ কাপোৰখন এদিন পৰি গৈছিল আৰু মোৰ এই অৱস্থাটো দেখা পাইছিল এই যে খসা ক'ব পাৰিছে তাৰমানে আচলতে সত্যই ভগৱান সত্যমেৱ জয়তে আমাৰ জনসমাজৰ বহু মানুহে এই গীতা আৰু ভাগৱতৰ সত্যটো উপলব্ধি কৰে কেতিয়াবা কেতিয়াবা আমাক লগ পালে বহু মানুহে কয় বোলে বাপ গীতা আৰু ভাগৱতৰ কথা মতে কিবা হৰণটো লং লং লাগে পিছত কথা হ'ল আপুনি জানেই বোধহয় মোৰ আৰু হাঁপানি আছে তো মোৰ ল'ৰা দুটা বৰ সৰু আছে আজি লৈ ল'ম কাইলৈ ৰাইজে নিলগাই থৈ দিলে মোৰ কি হ'ব মই বোলো আপোনাৰ সন্তান বুলি কিয় ভাবিছে আপুনি প্ৰতিপালনহে কৰিছে আপোনাৰ সন্তান কেনেকৈ আপুনি আপোনাৰ বুলি ভবাৰ লগে লগে ভগৱন্তই হাত এৰি দিব আপুনি তেওঁলৈ ঠেলি দিয়ক স্বয়ং ভগৱন্তই কাৰাগাৰত জন্মগ্ৰহণ কৰি এয়া তেওঁ বেলেগত গৈ আছে তাতে ধূলি বালি ইত্যাদি ডাঙৰ দীঘল হৈছে আপুনি কি ল'ৰাকেইটা অকলশৰীয়া হৈ যাব এই ভাৱনা লৈছে আচলতে অকলশৰীয়া নহয় স্বয়ং কৃষ্ণই যদি ধূলি বালি মাটিতে খেলি ডাঙৰ দীঘল হৈ এখন সমাজ গঢ়িব পাৰে আমিও সান্তনা ল'ব লাগে কোনে কয় শুন মোৰ অকলশৰীয়া কোনে কয় শুন মোৰ অকলশৰীয়া মাটি পানী ধূলি বালি আছে লগৰীয়া খেলিবা তাতেই তুমি সাজি বালি ঘৰ ধূলিতে আঁকিবা তুমি ছবিটি মনৰ সিহঁতক সৰুৰে পৰা আমি উৎসাহিত কৰিব লাগে বাচ্চাহঁত নকবা নাচাবা নকৰিবা বেয়া কাম মনলে নানিবা ভয় ল'বা ৰাম নাম নকবা নাচাবা নকৰিবা বেয়া কাম মনলে নানিবা ভয় ল'বা ৰাম নাম সত্যমেৱ জয়তে যুগ জয়ী আছে প্ৰবচন দেখিবা শুনিবা জীৱন ৰণাংগন জীৱন এখন ৰণ অন্যায় অনীতিৰ বিৰুদ্ধে আমি যুঁজি আমি সত্যৰ বাটেৰে যাম সিহঁতক সৰুৰে পৰা শিকাও নকবা নাচাবা নকৰিবা বেয়া কাম মনলে নানিবা ভয় ল'বা ৰাম নাম নকবা নাচাবা নকৰিবা বেয়া কাম মনলে নানিবা ভয় ল'বা ৰাম নাম সত্যমেৱ জয়তে যুগ জয়ী আছে প্ৰবচন দেখিবা শুনিবা জীৱন ৰণাংগন কোনে কয় শুন মোৰ অকলশৰীয়া মাটি পানী ধূলি বালি আছে লগৰীয়া খেলিবা তাতেই তুমি সাজি বালি ঘৰ ধূলিতে আঁকিবা তুমি ছবিটি মনৰ আমি সান্তনা দিব লাগিব সিহঁতক বুজাব লাগিব শিশু অৱস্থাত থাকোঁতে সিহঁতৰ এলাহ আহে সিহঁতক আমি ক'ব লাগিব বাচ্চাহঁত গোৰ মাৰি এলাহক ঠেকেচা খুৱাই সন্মুখলৈ দিবা খোজি যাবা আগুৱাই সিহঁত তেতিয়াহে আগবাঢ়ি যাব পাৰিব কিন্তু আমি নিশিকাওঁ আমি নামঘৰলৈ আহিব খুজিলে তহঁত তেতিয়া যাব নালাগে প্ৰসাদ যেতিয়া বিতৰণ কৰিব তেতিয়া যাবি আমাৰ জাতিটোৰ গণ্ডগোলটো তাতেই লাগি গ'ল আমি সিহঁতক এইবিলাকত লৈ আহিব লাগে সিহঁতে এইবিলাক শুনাওক সিহঁতৰ তেজত এইবিলাক সোমাওক কাৰণ সিহঁত আমাৰ ভৱিষ্যত আমি কিন্তু গ'লোৱেই আমাৰ জীৱন নৈখন ইতিমধ্যে বহু দূৰ গ'ল শিশু গ'ল কৈশোৰ গ'ল বাল্য গ'ল যৌৱন গ'ল বাৰ্ধক্য আহিছে সিহঁতক সৰুতে আমি শিকাব লাগিব বাচ্চাহঁত ৰাতি শুওঁতেও আনকি তেওঁক এবাৰ ক'বা ব্ৰহ্মা আদি কৰি যিমানবিলাক আছে সকলো মায়া সজ্জাত আমিও পৰি আছোঁ বাচ্চা তুমি তেওঁৰ এই ঘোষাটো গাই পেলাই শুবা ৰাতিপুৱা সাৰ পাই উঠি তুমি তাতে বিচনাখনতে বহি লৈ এবাৰ স্মৰণ কৰিবা
যে হে ভগৱন্ত তোমাৰ কাৰণে মই এটি নতুন দিন পালোঁ এই নতুন দিনটোক তেওঁক ধন্যবাদ দিবা যে ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি তোমাৰ সেৱাৰ অৰ্থে আমি প্ৰত্যেকেই ভাবিব লাগে আমি সেৱাৰ বাবে আহিছোঁ আমি কিমান দিন সেৱা দিব পাৰিম নাজানো সেৱা কিন্তু আমি দিব লাগিব সেই ত্ৰিলোকৰ ঈশ্বৰজনক জানিবলৈ বুজিবলৈ আমি কিন্তু গৃহ সংসাৰৰ মাজত আছো প্ৰভাতে উঠিয়া প্ৰভু চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি তোমাৰ সেৱাৰ অৰ্থে আমি সেৱাৰ বাবে আহিছোঁ এই সেৱাৰ মনোভাৱটো মোৰ হৈছে নে নাই আমি ঘৰখনৰ প্ৰতিজনেই ভাবিব লাগে সতি সন্ততি আহি থকাবিলাকক নৱপ্ৰজন্মক শিক্ষাটো দিব লাগে যে আমি প্ৰত্যেকেই কিন্তু সেৱাৰ বাবে আহিছোঁ সূৰ্যটো ৰাতিপুৱা উদিত হৈ গধূলি মাৰ যাওঁতে সেই বোৱাৰীৰ কপালৰ ফটোৰ দৰে ৰঙা হৈ সি হাঁহি যায় সেই দুৰ্লভ মনুষ্যৰ অধিকাৰী মনুষ্য তোমাৰ এটি দিন নিলো তেতিয়াহ'লে সূৰ্যৰ লগত হৰ জীৱনৰ আয়ু সূৰ্য এটা মই মাতৃগৰ্ভত থাকোঁতেই লৈ আহিছোঁ হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদায়ে প্ৰকাশ হয় উদয় অস্ত নাই সন্ধ্যা উপাসনা কৰিব কোনো সময় এই ভিতৰত থকা সূৰ্যটোই ই সন্ধিয়া পৰত ডুব নাযায় গুৰুজনাই ক'লে নিৰন্তৰে বোলা ৰাম ৰাম এই সূৰ্য কিন্তু এদিন ডুবে যিদিনাই ডুবে মোক ঘৰটোৰ ভিতৰত নাৰাখে মেডিকেলত কামটো হ'লে নাকত তোলা মুখত তোলা দিয়ে এইটো লৈ যা বুলি কৈ দিয়ে তেতিয়াহ'লে জীয়াই থকা দিনত গুৰুজনাৰ ওচৰলৈ যাব লাগে ভগৱন্তক বিচাৰিব লাগে কিন্তু প্ৰকৃত ঠিকনাটো এই দেহটোক যদি এনভলাপ বুলি ধৰা হয় তেতিয়াহ'লে এইটোৰ ঠিকনা আচলতে শ্মশানখন সেইকাৰণে প্ৰতিজন মানুহে কোনোবা এজন গ'লে শ্মশানলৈ যাব লাগে এইটো মোৰ কিন্তু শেষ ঠিকনা যিয়ে শ্মশানক সন্মান জনাব জনা নাই তেওঁ গুৰুজনাক সন্মান জনাব জনা নাই কাৰণ মোৰ জীয়াই থকা দিনত মই গুৰুজনাৰ ওচৰলৈ আহি মই তেওঁৰ নাম ল'ম কিন্তু মই যিদিনা যাম সেইদিনা কিন্তু তিনিআলিৰ চকত এটা কথাই ক'ব যোৱাই ভাল হৈছে দে তিনিআলিৰ চকত বৰ গণ্ডগোল তাৰ কাৰণে তেতিয়াহ'লে আচলতে ইয়াতে হিচাপটো হৈ যায় চিত্ৰগুপ্তৰ যিটো হিচাপ সেইটো আমাৰ হৈ যায় ইয়াতে আৰু যদি কৈছে বৰ মানুহজন গ'ল এনেই অভাৱী আছিল যদিও মানুহজন কিন্তু সৎ আছিল তেতিয়াহ'লে ইয়াত আমি আৰ্জিবৰ কাৰণে আহিছোঁ আৰু এই অৰ্জনৰ কাৰণে লাগিব সেই পৰম শক্তিৰ লগত আমাৰ সম্পৰ্ক হ'ব লাগিব ইয়াত এই নিমিত্তে আনন্দিত চিত্তে তেওঁলোকে কৈছে যে আনন্দৰ সীমা নাই মথুৰাবাসীৰ এই মথুৰাক কিন্তু আমি বুজি পাব লাগিব ই বেয়া ইয়াৰ ভিতৰত বেয়াবিলাক ওলাই আছে এই বেয়াবিলাকক মই পেলাই দি মই শুদ্ধটো ল'ব লাগিব ইয়াত দুইটা বস্তুই আছে ভাল আৰু বেয়া এই বেয়াবিলাকক মই নিলগাই দিলে এটা সুন্দৰ দেহ পাম আফুংখে শংখ ভেৰি তবল কাহাল বাৱে বিৰধাক ঢোল জয় জয় কৃষ্ণ বুলিয়া জোকাৰ প্ৰজাৰ আনন্দৰ প্ৰজাৰ বৰ আনন্দ পৰমানন্দ আহিছে শিক্ষা গ্ৰহণ কৰি তেওঁক দেখিলেই আমাৰ দেহৰ পাপ আঁতৰি যায় চকু আনন্দিত হয় মন আমাৰ তনু সকলোবিলাক জিলিকি উঠে ধন্য আমি অজাক যেন যজ্ঞ কৰিলা গৌৰৱ মাধৱ ৰামে অশেষ
অনেক উৎসৱে পাছে মথুৰাত দোভায়ে ভৈলা প্ৰবে ভিতৰলৈ গ'ল এয়া বাটে বাটে হৈ অহা উৎসৱ আছিল ভিতৰলৈ সোমাই গ'ল দুইজনে কি যোগ্য তেওঁলোক ভিতৰলৈ যোৱাত আৰু গৌৰৱান্বিত এই কাৰণে মাধৱ আৰু বলৰাম এই ৰাম সেই অনন্ত সজ্জাত থাকোঁতে মহাকাল হৈ তেওঁ আছিল আজি লগত আহিছে এইজন তেওঁলোকে জানে সমাজক আচলতে নিদৰ্শন দিবলৈ আহিছে সমাজ গঢ়িবলৈ আহিছে সমাজখন যেন পিছ পৰি নৰয় কাৰণ মই অহাৰ কাৰণটোৱে হ'ল প্ৰতিজ্ঞাবদ্ধ হৈ আহিছোঁ ধৰিত্ৰী মাতৃয়ে যদি কান্দি কান্দি ব্ৰহ্মাক কৈছিল মই আৰু থাকিব নোৱাৰোঁ দৈত্য দানৱ অসুৰৰ অত্যাচাৰবিলাকত মই কেনেকৈ থাকিম তেতিয়াহে কিন্তু নাৰায়ণে কৈছিল মই যাম তোমাৰ মনৰ দুখ মই বুজিছোঁ সেইখন ধৰিত্ৰী মই স্থাপন কৰি থৈ আহিছোঁ এই দৈত্য দানৱ অসুৰবিলাকক নিধন কৰি তাতেই মই ধৰ্ম সংস্থাপিত আকৌ কৰি থৈ আহিম তেতিয়াহ'লে আমাৰ দেহৰ ভিতৰত থকা দৈত্য দানৱ অসুৰবিলাকক আমি নিধন কৰি আমি ইয়াত ধৰ্ম স্থাপিত কৰিব লাগিব আমি উপলব্ধি কৰিব লাগিব আমি ভগৱন্তৰ বিচ্ছুৰিত অংশ আমিয়েই কিন্তু ধৰি ৰাখিব পাৰিম ভগৱন্তই বেলেগত কোৱা নাই সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ আমি প্ৰত্যেকেই হৰি মানে হৰণকৰ্তা বেয়াবিলাকক আমি হৰণ কৰি লৈ যাওঁ আমি শুদ্ধ সত্য সনাতনৰ বাটেদি আমি যাম বুলি আমি আশ্ৰয় গ্ৰহণ কৰিছোঁ যতে কনগৰী নাৰী চিৰকালে দেখিয়া ৰাম মাধৱ ঐ এৰাইলা বিৰহ তাপ পুনৰপি মিলিল মন উৎস ইমান দিনে নোপোৱাৰ যি বিৰহ বেদনা সকলো এৰি থৈ গ'ল আজি যেন আমি মহাধন পালোঁ আহি পাইছে দুখ কৰাৰ কাণৰ নাই গতিকে তেওঁলোকৰ মনত বৰ উৎসৱ আনন্দিত দিনান্তত যেন চন্দ্ৰ দৰ্শনে শৰীৰ শীতল মোহন মূৰ্তিক চাই নাৰী খব শাৰী শাৰী উদ্ধম এটা পতন্তৰ দিছে গোটেই দিনটো আঁতৰি যোৱাৰ পিছত সন্ধিয়া পৰত আকাশত চন্দ্ৰমা উদিত হ'লে শীতল বা চলি থাকিলে শৰীৰবিলাক শীতল হয় মনৰ ভিতৰত এক আনন্দ আহে যেন বাহিৰৰ জোনাকটোৱে ভিতৰতো এটা পোহৰ দিয়ে অনুভৱ কৰিছে শীতল মূৰ্তি সেইজন মোহন মূৰ্তিক চাই নাৰী হ'ব যেন কল্পনাত সকলো শাৰী শাৰী হৈ তেওঁৰ মুখলৈ চাই আছে সুন্দৰ মুখখনিলৈ কাৰণ এইখন মুখৰ এই অধৰৰ পৰা ওঠৰ পৰা অমৃত নিগৰে নামামৃত নিগৰে যি অমৃতে আমাক জাগৰণ দিয়ে আমি জীয়াই থাকিবলৈ শক্তি দিয়ে আমাক প্ৰেৰণা দিয়ে আমাক উদ্বুদ্ধ কৰায় আমি সমাজ গঢ়াৰ সংকল্প ল'বলৈ আমাক যেন সকীয়াই দিয়ে এই অনুভৱটো আইসকলে কৰিছে ইয়াতো কৃষ্ণমুখ পদ্ম মধুপিয় যেন নয়ন ভ্ৰমৰ ভৰি অদ্ৰৱ ভৈল চিত তনুৰোমাঞ্চিত লোটক পৰৈনী গৰি কৃষ্ণৰ মুখখনক পদুমৰ লগত তুলনা কৰিছে
আৰু এই ভকত ভ্ৰমৰবিলাকে মধু পিয়ে যেনেকৈ এই নয়ন ভ্ৰমৰ তৰি চকুৰে পান কৰিছে সুন্দৰ তেওঁৰ মুখখনি চাইছে যিখন মুখ চাই থাকিলে কোনোদিনে আমনি নহয় যিমানেই চাম সিমানেই আনন্দৰে হিয়া ভৰি পৰে দ্ৰৱচিত্ত দ্ৰৱ হয় তনু ৰোমাঞ্চিত হয় আৰু খুব বেছিকৈ চাই থাকিলে ভাবি থাকিলে যেন আনন্দ অশ্ৰু নিগৰে এয়াই হৈছে ৰূপ দেখি ভোলা নাহি মাত বোলা চিত্ৰৰ যেন পুতলি লোকৰ আনন্দ বঢ়ায়া যদুৰাই লীলা কৰি জান্ত চলি তেওঁ সকলোৰে ভিতৰত মন গহনত কি চিন্তা হৈছে ঈশ্বৰ কৃষ্ণই জানে আৰু জানে বাবে সকলোলৈ চাইছে তেওঁ আৰু আনন্দ বঢ়াই দিছে সকলোৰে মনত যেন চিত্ৰৰ পুতলিৰ দৰে তেওঁ কি কৰিছে লীলা কৰি যাব ধৰিছে ভগৱন্তৰ লীলা বুলি কৈছে শিশু লীলা বাল্য লীলা ব্ৰজ লীলা মথুৰা লীলা এই লীলা মাধুৰীবিলাকক যেতিয়া আমি উপলব্ধি কৰিব পাৰিম যেতিয়া আমি জিজ্ঞাসু হ'ম যেতিয়া আমি মননশীল হ'ম ভগৱন্ত আনন্দিত হয় বা লীলাৰ মাজৰ পৰম তত্ত্বটো তুমি উপলব্ধি কৰিব পাৰিছা তুমি যদি এই লীলা উপলব্ধি কৰিব পাৰিছা তেতিয়াহ'লে মই তোমাক বেণু মাধুৰী শিকাম বাঁহীৰ মাধুৰী এই নৰজৰ বংশীটোৱে আমাৰ বাঁহী এই বাঁহীটোৰ ভিতৰতে দেহ বাঁহীটোৰ ভিতৰতে 16,000 নাৰ নাৰীয়ে নিৰন্তৰ দৌৰি আছে এজনক পাবলৈ এজন সেইজন এই আত্মা ঈশ্বৰজন এই আত্মা ঈশ্বৰজনক যোগী ঋষি সন্ন্যাসীবিলাকে পাবৰ কাৰণে ব্যাকুল হৈ আছে অনাহাৰ অনিদ্ৰায় সেই অতব্য অৰণ্যৰ মাজত বহি আছে তেওঁলোকে আমাক গুৰুজনাই কিন্তু সন্ন্যাসী হ'বলৈ কোৱা নাই গৃহতে থাকিয়া সন্ন্যাসী হ'ব দিছে গৃহন্যাস আজি আপোনালোকে একোজন সন্ন্যাসী আপোনালোকৰ ঘৰ আছে ল'ৰা ছোৱালী আছে সতি সন্ততি আছে সাময়িকভাৱে কিছু সময়ৰ কাৰণে কিন্তু ইয়াত বনৰ মাজত আহিছে মন গহন মনত আপোনালোক বহি লৈছে এই মনৰ মাজত এই গহন বনখনত আপোনালোক বহিছে ইয়াৰ নীতি শিক্ষা ল'বলৈ গুৰুজনে আমাক ক'লে গৃহখনক আশ্ৰম কৰিব দিছে গৃহাশ্ৰম গৃহখনক যেতিয়ালৈ আমি আশ্ৰম কৰিব নোৱাৰিম আমাৰ সন্ন্যাসত্বটো নপজিব গৃহত থাকিয়েই আমি মোহশূন্য হ'ব লাগিব বিষয় শূন্য হ'ব লাগিব বাসনা শূন্য হ'ব লাগিব লিপ্সা শূন্য হ'ব লাগিব ইয়াত অহা ভকত সমস্ত নাহিলে মোৰ অনুভৱ হ'ব লাগিব মই সাপৰ গাঁতত আছোঁ নেকি সাপ মানে কালৰ গাঁতত আছোঁ নেকি মোৰ গৃহলৈ ভকতেই অহা নাই ভকতক ভগৱন্তৰ লগত তুলনা কৰিছে বোলে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ ভকত আকাৰিকাৰ নোহোৱা শব্দ যিয়ে ভগৱন্তৰ কথাতেই ব্যাকুল এইহেন কলিৰ যুগত আৰু কীৰ্তন ভকত হ'লে কীৰ্তন কৰিব লাগে মই এনে কীৰ্তন কৰিব লাগে যি বৈষয়িক চিন্তা য'ত নাই মইতো গোটেই বাকী জন্মবিলাকত বৈষয়িক চিন্তাতেই নিমগ্ন হ'লোঁ এই বিষয়ৰ সম্বন্ধ সকলো আঁতৰাই থৈ নিৰ্গুণ পৰম ব্ৰহ্মৰ চিন্তা মই কৰিবলৈ কিয় শিকা নাই তেওঁতো বাৰে বাৰে কৈছে তুমি মোৰেই পৰা গৈছা আৰু মোৰ চিন্তাৰ পৰা তুমি আঁতৰি আছা তোমাৰ পৰীক্ষাৰ নিমিত্তে মই বিষয় বোকাত তোমাক পেলাই থৈ দিছোঁ আমি বিষয় বোকাত পৰি আছোঁ
আমি বিষয় বোকাবিলাক আমি আঁতৰাই থৈ আমি পৰমেশ্বৰৰ ওচৰলৈ আহিব লাগে আৰু তাৰ কাৰণে আমাক কৈছে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ দেহবিলাকত পাখণ্ড আচাৰবিলাক আহিব ইহঁতক দূৰ কৰিব লাগিব ইহঁতক দূৰ কৰিব লাগিলে সাধনা লাগিব সাধন ভজন গুৰু ভক্তি এছাৰা নাই জীৱেৰ মুক্তি মোৰ জীৱটো ইয়াত ফচাই থৈ দিছোঁ ই কিমানবাৰ কিমান জীৱত আহিল কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি এইবাৰ দুৰ্লভ মনুষ্য জন্মত সান্দীপনী মুনিৰ ওচৰত যেনেকৈ গুৰু লৈছে আমাকো কৈছে গুৰু লোৱা কিন্তু সমাজখন এনে হ'ল ঘৰৰ গুৰুজনাক নিচিনে গেন্ধেলাই পৰৰহে পদূলি শুঙে বাৰীৰ ভৰা গাহে সতৰু শালিলে পৰৰহে জপনা ভাঙে আজি অসম ভূমিত এনে গুৰু এজন পাইছোঁ বৰবায়নৰ 9টা খোল বাইছে সাহিত্য সংস্কৃতি গীত নাট ভাওনা সকলো দিলে অমানুহক মানুহ কৰাৰ ব্যৱস্থা দিলে কিন্তু আমি হলিও বুলি কৈ থাকোঁ আমি এই চিন্তাটো আঁতৰাব লাগে কাৰণ আমাৰ আহি থকা এই সকলক আমি এই বাটেদি আগুৱাই আনিব লাগিব আজিৰ দিনটোৰ উপাৰ্জনখিনি কৰি সিহঁতক মই মূলধনখিনি দিব লাগিব বাচ্চাহঁত এইটোৱে সত্যৰ বাট এই বাটেদি আমি যাব লাগিব আমাৰ জাতিটোক গতিশীল কৰিব লাগিলে আমি আহি থকা সকলক এই বাটৰ পোহৰখিনি দেখুৱাব লাগিব এই পোহৰৰ বাটেৰে তেওঁলোকে খোজ খোজকৈ যাব আমি একেদিনাতেই কোনেও ভকত হ'ব নোৱাৰোঁ আমি ভকত হৈ অহা নাই আমি ভকত হ'বলৈ ইয়াতে অনুশীলন কৰিছোঁ ভগৱন্তই কৈছে তুমি বাটটো ঠিকেই লৈছা এক দেও এক সেও এক বিনে নাইকৈ এই বাটটো তুমি ঠিকেই লৈছা কিন্তু খোজ দিব লাগিব চৰৈৱতী 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 তুমি এই বাটেৰে গৈ থাকা গৈ থাকা গৈ থাকা আমি কেতিয়া ভকত হ'ম আমি ক'ব নোৱাৰোঁ বহু মানুহেই ভাবে শৰণ ল'লেই ভকত হৈ গ'ল নহয় শৰণ হ'লে বাটটোত তেওঁ খোজে দিলে কিমান দিন পিছত তেওঁ ভকত হ'ব পাৰে ই জন্মত নহ'বও পাৰে নাৰদে প্ৰথম জন্মতেতো হোৱা নাই তেতিয়াহ'লে সেই ঋষি মুনি যোগী সন্যাসীবিলাকৰ পিছে পিছে যাওঁতে তেওঁলোকে যিটো ক'লে সেইমতে তেওঁলোক আগুৱাই গ'ল তেতিয়াহ'লে ক্ৰমে ক্ৰমে মই একো নাজানো এই নাজানো ভাৱেৰে তুমি আগুৱাই যোৱা এদিন জ্ঞানৱন্তজনে তোমাক জ্ঞান দিব ইয়াতো সেইকাৰণে এই সকলক কৈছে যে তোমালোকৰ চিত্ত ৰোমাঞ্চিত হৈছে চকুলো ওলাই গৈছে মই কিন্তু তোমালোকক বুজিছোঁ হৃদয়ৰ উপলব্ধি কৰিছোঁ ৰূপ দেখি ভোল নাহি বাট বোল চিত্ৰৰ যেন পুতলি লোকৰ আনন্দ বঢ়াই যদুৰাই লীলা কৰি জান্ত চলি তেওঁ যাবলৈ ধৰিলে তোমালোক ময়েই তোমালোক মোক দেখি তোমালোক ব্যাকুল হৈছা চোৱা বাৰু মোক কেনেদৰে কেনে খোজ দিছে গমন গম্ভীৰে ৰত্নৰ মন্দিৰে অপ্ৰৱেশিলা কৃষ্ণ ৰাম অনেক আদৰে মাতৃৰ চৰণে পৰিলা কৰি প্ৰণাম বাটত পাওঁতে পিতৃদেৱ ভৱ সেইজনাক কৰিছিল চাৰিওফালে ঘূৰি ঘূৰি তেওঁ সেৱা কৰিছিল ৰত্নৰ মন্দিৰত সোমাই কাষ পাইছে মাতৃক এই মাতৃৰ চৰণত পৰি তেওঁলোকে প্ৰণাম লৈছে তেতিয়াহ'লে মাতৃদেৱ ভৱ পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ আচাৰ্য দেৱ ভৱ তেতিয়াহে মই পৰম গুৰুৰ লগত চিনাকি হ'ব পাৰিম
আজিৰ জনসমাজত কিন্তু এইটো ক্ৰমে কমি আহিছে আমি পেপাৰে পত্ৰই কিবা ঠাবি যাবি যেতিয়া দেখোঁ তেওঁৰ ল'ৰাক শিক্ষিত কৰিলে কিন্তু আইগৰাকীক সি বিয়া কৰাই পেলাই তাৰ বোৱাৰীগৰাকীয়ে আনকি ক'বলৈ ধৰে চুলিবিলাক পকিছে কিবা মই গোন্ধ পাওঁ যাবলৈ ইচ্ছা নাযায় ক'ৰবাত থ'ব নোৱাৰানে এলে চাই আছোঁ ব্যৱস্থা এটা আজি অসমৰ দৰে ঠাইত আনকি বৃদ্ধাশ্ৰমৰ ব্যৱস্থা কৰা হৈছে কিন্তু গোটেই পৃথিৱীত এটা নাম আছে যে অসমীয়া জাতি বৰ সাদৰৰ অতিথি আপ্যায়নত বৰ আগবঢ়া কিন্তু মোৰ জন্ম পোৱা মাতৃগৰাকীকে মই সেৱা শুশ্ৰূষা নকৰোঁ মই কেনেকৈ পাৰি তেওঁক আঁতৰাই থোৱাৰ ব্যৱস্থা কৰোঁ এই জনসমাজত এইটো চলিছে আগৰ সেই সমাজ আৰু এতিয়া নাই আইতা থাকিলে আৰু ঘৰখনত দিগদাৰী নাই চোতালত ধাৰি পাৰি দিলে জনৰ কথা ক'লে সাধু কথা ক'লে আৰু চিন্তা নাই বোৱাৰীয়ে ৰন্ধা বঢ়াত ব্যস্ত হৈ থাকিব আইতাক আছে নহয় এতিয়া আৰু আইতাকৰ ওচৰলৈ নাযায় আজিকালি এটা নতুন বস্তু আহিছে এইটো হ'ল মোবাইল আহি পালে মোবাইলটো দিলে সি খাব নহ'লে নাখায় এই মোবাইলটোৱে যে তাক আচলতে শেষ কৰি পেলাব এইটো কথা আমি উপলব্ধি নকৰোঁ আমি সেইটো নকৰোঁ গতিকে আমি এইটো ভাবিব লাগে চিন্তা কৰিব লাগে মাতৃসকলে যদি নগঢ়ে আনে গঢ়াই দিব নোৱাৰে ইয়াত বলৰাম আৰু কৃষ্ণ যিহেতুকে আহিছে তেৰা সমস্ত দুয়োগৰাকী আহিছে দৈৱকী ৰোহিণী ধৰি দুসতিনী পুত্ৰৰ দুইৰহ গলে বান্ধি হৰিৰক খবে হৰি খলুতকে তিয়াইলা আনন্দে কান্দি আমাৰ জনসমাজৰ এইটো এটা বেয়া শব্দ সতিনী কিন্তু এওঁলোকে এই দুইটাৰ কিন্তু তেনেকুৱা ইজনে সিজনক বেয়া পোৱাৰ হেতু নাই যদি দৈৱকী ৰোহিণী এই ধৰি দুসতিনী পুত্ৰৰ গলে বান্ধি হৰিৰক হবে হৰিষ লোটকে আনন্দৰ লোটক পাই গ'লোঁ বহুদিন হ'ল ইহঁতে শিক্ষা ল'বলৈ গৈছিল ক'ত অৱন্তী নগৰত সেই অৱন্তী নগৰত কিন্তু কৃষ্ণ আৰু বলৰামে কি দি দিছে বন্তি জ্বলাই থৈ আহিছে তেওঁলোকে নিজৰ হৃদয়ত গুৰুৰ পৰা বন্তি ল'লেই জ্ঞান বন্তি আৰু অৱন্তী নগৰতো জ্ঞান বন্তি জ্বলাই থৈ আহিছে সেইজনে সান্দীপনীয়ে মুনি বুজিছে যে এইজন কিন্তু সেইজন যি অনাদিৰ আদি কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ মোৰ বুজিবলৈ আৰু বাকী নাই আজি মাতৃ দুগৰাকীয়ে সাবত মাৰি ধৰি কান্দিছে আতি চিৰকালে দেখা দেখি হৈ সাবতী আছিলা বুকে তনু মন প্ৰাণ সবেও জুৰাই ল বলন্ত আতি উৎসুকে কিমান দিনৰ দেখা দেখি নাই নিজৰ দেহৰ ৰস খোৱা এটা সন্তানক ডাঙৰ দীঘল কৰি বহুদিনৰ আশাৰে পঠিয়াই দিছে যে শিক্ষা লওক জ্ঞানৱন্ত হওক কিন্তু আচলতে নিজেই যে জ্ঞানৰ ভাণ্ডাৰ সেইজনে কিন্তু আনক আমিবিলাকক দেখুৱাইছে যে গুৰুৰ লাগিব মহাপুৰুষ মাধৱদেৱে ক'লে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু ন ভক্তিটো নহয়েই তেজ ভাল নহয় তেজৰ শুদ্ধতা নাহে পবিত্ৰ এখন হৃদয় গঢ়ি নুঠে গতিকে আমিবিলাকক সেইকাৰণে তনু মন প্ৰাণ সবেও জুৰাই ল বলন্ত আতি উঠুকে বৰ আনন্দেৰে বহুদিনৰ মূৰত তোমালোকক পালোঁ আজি আমাৰ চকু মন জোৰ পৰি গৈছে দেখিবাৰ নতু পলাই হাবি আস
থাকিবে নপাইলো চাই এতদিন কৈতই আমাক এৰিয়া আছিলা প্ৰাণপুতা ইমান দিন হ'ল আমাক এৰি তুমি ক'ত আছিলা তেওঁলোকে কিন্তু জানিও সুধিছে শান্দিপনী মুনিৰ ওচৰত যে তাতে থৈছিল এয়া জানে অৱন্তিপুৰত যে তেওঁলোকে জ্ঞানবন্তী নিজে লৈ আনকো জ্বলাই দিলে সেয়াও তেওঁলোকে নাজানে যদিও এতিয়া অনুভৱ কৰিছে গতিকে ইমান দিনৰ মূৰত তোমালোকক পালোঁ আমি ধন্য হ'লোঁ অনন্তৰে ৰাম মাধৱে প্ৰবোধ কৰিলা মাওক মাতি ঔ বৈকুণ্ঠৰ সুখ গৃহতে মিলিল কৃষ্ণৰ প্ৰসাদে আতি মাতৃক পাই মাতৃৰ সাদৰ সম্ভাষণ পাই গৃহতে যেন বৈকুণ্ঠ হ'ল বৈকুণ্ঠ মানে বৈ অৰ্থে মায়া কুণ্ঠা মানে নাই য'ত মায়া না আচলতে এইখন মৰ্ত্য ইয়াৰ ওপৰত সেইখন আকাশ আকাশৰ ওপৰত স্বৰ্গ স্বৰ্গৰ ওপৰত বৈকুণ্ঠ এবাৰ মহাপুৰুষ মাধৱদেৱে কৰবাৰ পৰা ঘূৰি আহোঁতে সুন্দৰীত এই ভকতবিলাকে ইফাল সিফাল কৰি কিবা গছৰ তলত বহি আছে মাধৱপুৰুষে সুধিলে কি হ'ল দেখো বাহিৰত গোটেইবিলাক বোলে আমি তাকেই কি চিন্তাত বোলে চিন্তা এইটোৱেই এইখন কি বোলে এইখন মৰ্ত্য বোলে এইখন আকাশ আকাশৰ ওপৰত বোলে স্বৰ্গ স্বৰ্গৰ ওপৰত বোলে বৈকুণ্ঠ বোলে স্বৰ্গত কোন থাকে বোলে দেৱতাবিলাক বোলে আমাৰতো মৃত্যু হ'লে এইফালেদি বৈকুণ্ঠত যাব লাগিব তেতিয়া আমাৰ দেৱতাবিলাকে যাগ যজ্ঞ পূজা পাতাল নকৰাৰ কাৰণে আমাক দেখো কোবাই পেলাই আকৌ পেলাই দিব মাধৱপুৰুষে একো ক'ব নোৱাৰিলে তেওঁ ভিতৰলৈ সোমাই গ'ল আৰু সোমাই গৈ তেওঁ ঘোষা কৰিলে আহি শুনালে যে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত তোমালোক কিয় যাব লাগে তেওঁ আহিব ইয়ালৈ দিগদাৰী তোমালোকৰ নাই নহয় তেতিয়াহ'লে ভাগৱত স্কন্ধযুক্ত স্কন্ধ মানে কাণ্ড ৰামায়ণ হ'ল কাণ্ড সাংঘাতিক কাণ্ড লংকা কাণ্ড কিষ্কিন্ধ কাণ্ড অৰণ্য কাণ্ড এইবিলাক কাণ্ড ৰামেই জন্ম পোৱা নাই ৬০,০০০ বছৰ আগতেই ৰামায়ণ লিখিছে তাকো লিখিছে এটা দস্যু ৰত্নাকৰে তেওঁ কিন্তু সাধুৰ সংগ পাই দুগুটি অক্ষৰ ৰাম তাকো ক'ব নোৱাৰে তেওঁ বোলে ইমান দিনে কি কাম কৰিলে বোলে মাৰিলোঁ বোলে মৰাটো পাৰা বোলে পাৰোঁ এই মৰা তোমাৰ মুখেদি ৰাম ক'ব নোৱাৰা আম ওলাই তুমি মৰা আম কৰি থকা তেতিয়াহ'লে বিশ্বাস ল'লে আৰু এই বিশ্বাসতেই সদায় অনুভৱ কৰিলে ধ্যান কৰোঁতে কৰোঁতে উইৰাফলৰ ভিতৰত অনুভৱ কৰিলে মই বুজিলোঁ মোৰ হৃদয়তে আছে প্ৰাণাৰাম হৃদিৰাম আত্মাৰাম আৰু এই উইৰাফলৰ ভিতৰতে তেওঁ হাতেৰে এবাৰ গোটেই দেহটো চুই চাই ভাবিলে তেতিয়াহ'লে 10টা ইন্দ্ৰিয়ৰ এখন ৰথ এইটো দশৰথৰ পুতেকৰ নাম ৰাম ৰামৰ ভাৰ্যা সততা সব্যা সীতা লক্ষ্মী মই বুজি পাইছোঁ কিহৰ কাৰণে বুজি পালে সাধুসংগ পোৱাৰ কাৰণে আমিও সাধুসংগৰ কাৰণে আমাক ক'লে গোটেই গীতাখন কিন্তু যোগৰ মাধ্যমেদি ক'লে ধ্যান যোগ কৰ্মযোগ সন্ন্যাস যোগ ভক্তি যোগ গোটেই যোগ তাৰমানে মিলন ঘটাই দিয়া তুমি মিলন ঘটাই দিয়া এই যোগ যেতিয়া হ'ব তুমি তাৰ মাজৰ পৰা তুমি লৈ লোৱা পৰম সত্যটো যে সকলো বাদ দিয়া এজনক ভজা সেই এজনজনক যদি ভজিব নোৱাৰা তুমি তোমাক ভজা প্ৰথমতে মই মোক ভজিব লাগিব যেতিয়ালৈ মই মোক ভজিব নোৱাৰোঁ মই ভগৱন্তক ভজিব নোৱাৰোঁ
মহাপুৰুষ মাধৱদেৱে ক'লে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হয় অনষ্ট হৰি ভজি আপোনাক তাৰে কৃপালু গুৰু শংকৰদেৱে দ্বাদশ স্কন্ধত সেইকাৰণে ক'লে আপোনাক ভজন্তে আপোনাৰ কোনো শ্ৰম নিজক ভজা কি কষ্টনো চকুৰে বেয়া নাচাওঁ কাণেৰে বেয়া নুশুনো হৃদয়েৰে বেয়া চিন্তা নকৰোঁ হাতেৰে বেয়া কৰ্ম নকৰোঁ চৰণেৰে বেয়া ঠাইলৈ নাযাওঁ ভগৱন্তই কৈছে তুমিয়ে অমৃতস্য পুত্ৰ তোমাকেইতো মই বিচাৰি আছোঁ ভাগৱত কিন্তু স্কন্ধযুক্ত স্কন্ধ মানে কান্ধ আপোনাৰ সন্তানটোক দোকানলৈ লৈ যাওঁতে বাটতে বোকা যেতিয়া পালে আপুনি কান্ধত তুলি লয় তাক আৰু বোকাত নামি খোজকাঢ়ি যাব নিদিয়ে ভগৱন্তই কৈছে তোমালোক মোৰেই সন্তান তুমি অসুবিধা পালে মই কান্ধত তুলি লৈ আহিম তুমি এতিবাৰ মোৰ নাম লোৱা তোমাৰ অন্তৰখন পবিত্ৰ কৰা হৃদয়খন সত্যৰ বাটেৰে আগবাঢ়ি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা মই কান্ধত তুলি লৈ আহিম তেতিয়াহ'লে আমি আজি আচলতে বৈকুণ্ঠত আছোঁ এইখন বৈকুণ্ঠ ইয়াত আমাৰ বিষয় বাসনা অন্য চিন্তা আমি একো লোৱা নাই হৃদয়ত এটাই চিন্তা দুৰ্বোধ্য ভাগৱতৰ আত্মতত্ত্ব উপলব্ধি কৰি আমি আমাক ধন্য কৰোঁ উদ্ধৱ যদি ভাগৱত হ'ব পাৰিছে বিদুৰ যদি ভাগৱত হ'ব পাৰিছে মৈত্ৰেয় যদি ভাগৱত হ'ব পাৰিছে পৰীক্ষিতে 7 দিন শুনি যদি মহাভাগৱত হ'ব পাৰিছে তেতিয়াহ'লে আমিওতো 7 দিনৰ কাৰণে আহিছোঁ আমি কিয় ভাগৱত হ'ব পৰা নাই তেতিয়াহ'লে আমি ভাৱনালব্ধ হ'ব পৰা নাই মই জ্ঞানময় ভাৱনা ল'ব পৰা নাই বৈষ্ণৱীয় জ্ঞানময় ভাৱনা ল'ব পৰা নাই আৰু পৰম তত্ত্বটো মই ল'ব পৰা নাই মই নিজক দেহ বুলি ভাবি আছোঁ আচলতে মই দেহেই নহয় মই এটি কিংকৰ কোনোবাই পঠিয়াই দিয়া এটা মই চাকৰ মই ইয়াতে কেৱল এনেকৈ কৰ্ম কৰিবৰ কাৰণে তেওঁ পঠিয়াই দিছে তেতিয়াহ'লে ভাৱৰীয়া এজনৰ ভাৱ শুদ্ধ আৰু সত্যৰ বাটেদি যাব লাগিব ইয়াতো এইকাৰণেই বৈকুণ্ঠৰ সুখ গৃহতে মিলিল কৃষ্ণৰ প্ৰসাদে আতি প্ৰসাদ মানে কৃষ্ণৰ প্ৰসাদ তেওঁৰ অধৰামৃতবিলাক প্ৰসাদ এই গোটেই ভাগৱতখনত কৃষ্ণৰে কথা প্ৰসাদবিলাক দি থৈ দিছে প্ৰসাদ এই প্ৰসাদ কিন্তু মুখেৰে খাব নোৱাৰি এনেবোৰ প্ৰসাদ কিন্তু কাণেৰে খাব লাগিব বোলে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় আমাৰ দেহৰ দুৰ্বাসনাবিলাক আঁতৰি যাব এই অধৰামৃতবিলাক আমি ল'ব লাগে এই অধৰামৃত পায়েই গোপিনী সমস্তই নিজৰ ঘৰ আনকি শাহু ননদৰ বাধা সকলো নিলগাই এৰি থৈ দৌৰি আহিছিল অধৰামৃত পাবলৈ তেতিয়াহ'লে আমি প্ৰত্যেক প্ৰকৃতি সেই পৰম পুৰুষৰ কাৰণে আমাৰ হিয়া ব্যাকুল হ'ব লাগে সেইজনে আমাক ইয়ালৈ পঠিয়াই দিছে বিষয় বোকাৰ মাজত আমাক খেতি কৰিবলৈ লগাই দিছে এই বিষয় বোকা নিলগাই আঁতৰাই থৈ যোৱাৰ একমাত্ৰ উপায় হ'ল সাধুসংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ দেহ বুলি ক'লে কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়াই আমাক বৰ দিগদাৰি দিব কিন্তু তেনেবোৰ দিগদাৰি মই আঁতৰাই দিব পাৰিম মোৰ দৃঢ়তা লাগিব মই গুৰুৰ দুখানি অভয় চৰণ তলত কায়মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে এই বাটেৰে মই গৈ থাকিব লাগিব মই কেতিয়াও ভাগৰি পৰিব নালাগিব কাৰণ মই উপাৰ্জন কৰিবৰ কাৰণে আহিছোঁ মোৰ পৰজনমৰ সেইখিনি পোৱাৰ কাৰণে এই জনমত আৰু পৰকাল বিত্ত মই আৰ্জি লৈ যাম Yeah